নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ওলাইছোঁ একচুৱেলি মই আৰু আমাৰ খুৰাৰ ছোৱালীটো ওলাইছোঁ। আজি জালুকবাৰী গৈ আছোঁ। জালুকবাৰীত যোৱা ভিডিঅ'ত দেখিছিলে আপোনাৰ প্ৰিয়ংকা গোৱালপাৰাৰ পৰা আহি আছে। তাইক আনিব যাম। আমাৰ ইয়াতে এইবাৰ বিহু চেলিব্ৰেট কৰিব। আপোনালোকক গোটেই জাৰ্ণিটো দেখাওঁ ব'লকচোন, কেনেকৈ গ'লোঁ কি হ'ল ব'লক। এতিয়া আমি হাইৱে পালোঁ, এইটো 27। ইয়াৰ পৰা মোটামুটি 40 to 45 মিনিটছ লাগিব আমাৰ। এতিয়া লাহেকৈ আমি গণেশ মন্দিৰ পাব হৈছোঁ। তো পূৰা ৰ'দ দি আছে। এই আমাৰ গণেশ মন্দিৰ এতিয়া গুৱাহাটী আপোনাৰ 69 কিলোমিটাৰ ইয়াৰ পৰা। জালুকবাৰী অলপ কম হ'ব, 5-6 কিলোমিটাৰমান কম হ'ব। গণেশ মন্দিৰ পাইছোঁ এতিয়া। এইটোৱে আমাৰ পাগলা দিয়া নদী। এইটোৱে পাগলা হৈ যায় বাৰিষাৰ বতৰত। এইটো ইয়াতে ধুনীয়া ৰেজৰ্ট এখন আছে, পাগলা দিয়া ৰেজৰ্ট। আপোনালোকে আহিব পাৰে কেতিয়াবা। কাঞ্চনজংঘা ন? এতিয়া আমি পালোঁ ঘগ্ৰাপাৰ। আৰু এইটো ৰাস্তা যে দেখিছে আপোনালোকে, সেই ৰাস্তাটোদি চিধা গ'লে আপোনাৰ আমাৰ ভূটান বৰ্ডাৰ পায়, চামদ্ৰুক। যোৱাবাৰ মই গৈছিলোঁ তাত, বহুত ধুনীয়া লাগে। বেছি নহয় 1 ঘণ্টামান দূৰ হয়। আপোনালোকে একবাৰ যাব পাৰে। এতিয়া গৈ আছোঁ। বৰ্তমান টাইমটো হৈছে 2:06, 2:30 মানত পাব লাগে। চাওঁ কি হয়। কি মইনা ভাগৰ লাগছে? নলবাৰী ডিষ্ট্ৰিক্ট এৰিলোঁ। এতিয়া কামৰূপ ৰুৰেলত সোমালোঁ। বতৰটো বহুত ধুনীয়া, খালি বাহিৰত অলপ গৰম আছে। ভিতৰত AC-টো দিয়াৰ কাৰণে অলপ। এইখন ফ্লাইঅভাৰ, ৰঙিয়াৰ ফ্লাইঅভাৰখন। এইফালে ছাইডেদি ৰাস্তাটো, এইফালে ওলাই যাব লাগিব। মোটামুটি হ'লে বেছি দিন হোৱা নাছিলে আৰম্ভ কৰা। এইফালে লেফ্ট ছাইডে আছে টাউনখন। এতিয়া আমি ৰঙিয়া পাৰ হৈ আহিলোঁ। নেক্সট বাইহাটা পাম। ইয়াৰ পৰা বাইহাটা চাৰিআলি। তাতো এখন ফ্লাইঅভাৰ বনাই আছে। আপোনালোকক দেখালোঁ যে এইখন ৰঙিয়াত এখন বনাই আছে, এইফালে বাইহাটা চাৰিআলিত এখন বনাই আছে। এতিয়া কথাটো হ'ল যে এতিয়া স্পীডত যাব ভয়ে লাগে। মই এদিনা সোণাপুৰত আমাৰ গাড়ীখন আছিলে 80 মানত আছিলে, তেতিয়া আমাৰ 2000 টকা ফাইন হৈ গ'ল। তেনেকৈ আৰু এটা জেগাত ফাইন হৈ গৈছে, মানে টোটেল 4000 টকা ফাইন হৈ গৈছে। তো এতিয়া গাড়ীখন স্পীডত চলাব ভয়ে লাগে যে কেতিয়া কি পইচা কাটি দিয়ে। আৰু এইবোৰ লিখা থাকিব লাগে, 80 কিলোমিটাৰ মানে স্পীড ৰেঞ্জটো থাকিব লাগে। যেনেকৈ ইয়াত আছে, এইটো দেখিছে ইয়াত যেনেকৈ আছে 50 কিলোমিটাৰ/আৱাৰ। ঠিক আছে, মই এইখিনি 50 কিলোমিটাৰ/আৱাৰ যাম, কিন্তু কিছুমানত নাথাকে। আমাৰ কিমান কিলোমিটাৰ ৰেঞ্জটো দিয়া নাথাকে, তেতিয়া পইচাটো কাটি দিলে তেতিয়া বেয়া হয় আৰু। বাইহাটা পালোঁ এতিয়া। বাইহাটাতো এখন ফ্লাইঅভাৰ বনি আছে। ফ্লাইঅভাৰবোৰ বনি আছে কাৰণে ভালেই, কিন্তু খালি অলপ ট্ৰেফিকৰ কাৰণে দিগদাৰ হৈ যায়। এতিয়া যেনেকৈ ইয়াত পুৰা জাম লাগি আছে, আগত দেখিছেনে নাই?
লাহে লাহে যাব লাগিব অলপ এখনো বনি আছে মোটামুটি হ'ব আৰু 1 বছৰমান পিছত হৈয়ে যাব চাগে সাংসাৰী পালোঁ সাংসাৰী আমাৰ টোল প্লাজাটো পালোঁ এইটো আপোনালোকক দেখাই দিছোঁ মই এইটো টোল প্লাজা এই ইমান ধুনীয়া লাগিছে চব গছবোৰ পুৰা গ্ৰীণ হৈ আছে বহুত ধুনীয়া লাগিছে এইখন আপোনালোকে দেখি পাইছে নাই বা পাহাৰখন এই গুৱাহাটীৰ এইখিনি পাৰ্ট বহুত ধুনীয়া লাগে এই টোল গেটখন পাৰ হোৱাৰ পিছত বহুত ধুনীয়া कटले पैसा पूरा काटने के लिए ही हो आप सब बहुत जल्दी हो गया बेसे सोनकाले हो गल নহলে কেতিয়াবা ইমান টাইম লাগে বাপৰে মইনা কেনে লাগি আছে ভাল লাগি আছে यार बेसी टाइम ना लगे 10-15 मिनट भर आम जालुकबारी पाई जाम गुवाहाटी सोमोৱাৰ আগত এইখিনি বহুত ধুনীয়া লাগে পাহাৰৰ লগতে ফ্লাইঅভাৰখন আছে ইমান ধুনীয়া লাগে ন অলপ লাহে লাহে ট্ৰেফিকটো বাঢ়ি আহিছে গুৱাহাটী পাব হৈছে কাৰণে জালুকবাৰী ইয়াৰ পৰা 10 কিলোমিটাৰ অনলি অলপ জলদি আহিব লগা হৈছে অলপ ফাষ্ট চলাব লগা হৈছে তাৰ প্ৰিয়ংকা আহি ৰৈ আছে জালুকবাৰীত নাৰায়ণা হস্পিটেল লেফ্ট সাইডে আমাৰ নাৰায়ণা হস্পিটেলখন আছে ভইচটো অলপ ক্লিয়াৰ নাহিব পাৰে মোৰ এক্সটাৰ্নেল মাইক নাই বৰ্তমান ফোনৰ মাইকতে কথাবোৰ কৈ আছোঁ প্ৰডিক্টটো ইমান ভাল নহয় আৰম্ভ কৰিছোঁ লাহে লাহে ল'ব লাগিব এই আমাৰ গুৱাহাটী শৰাইঘাট পালোঁ ধুনীয়া ফ্লেগ লগাইছে বহুত ধুনীয়া লাগিছে ফ্লেগটো মোদী অহাৰ কাৰণে নহ'লে বা ইলেকশ্যনৰ কাৰণে লগাইছে এইখন শৰাইঘাট জালুকবাৰী ফ্লাইঅভাৰ এতিয়া আমি সেই গোৱালপাৰাৰ ফালে সোমাই দিছোঁ গোৱালপাৰাৰ ৰাস্তাটোৰ পৰা আহি এইবোৰ চব ইণ্ডিকেটাৰ নিদিয়ে এনে গাড়ীবোৰ ঘূৰাই দিয়ে এতিয়া এইফালে আমিনগাঁও ৰঙিয়া নলবাৰী এইটো ৰাস্তাত সোমালোঁ আমি এয়া প্ৰিয়ংকা ইয়াতে ৰৈ আছে ক'ৰবাত চাই লওঁ ৰ'ব ক'ত ৰৈ আছে জাষ্ট লগ পালোঁ তাইক তাই ভিডিঅ'ত নাহে বোলে লুকাই আছে ঐ দেখা মুখখন লুকাই আছে লাজ কৰিছে তাই এইয়া জালুকবাৰীত ৰৈ আছোঁ বৰ্তমান এইটো মাল্টা মাল্টা চিলি আছোঁ মাল্টা খাম এতিয়া গন্ধটো ধুনীয়া আহিছে কিন্তু মাল্টা খাবি না তাই মুখখন জানে এতিয়া কেমেৰাটো চেঞ্জ হৈ গ'ল অলপ এতিয়া আইফোনটো লৈছোঁ আৱাজটো কেনেকুৱা পায় আৰু ভিডিঅ'টো কেনেকুৱা পায় জনাব মাইনা হ'ল নে নাই এইজন আইফোনৰ মালিক আমি এতিয়াও ইয়াতে ৰখি আছোঁ যাম এতিয়া লাহেকৈ ওলাম মাল্টাটো খাই পেলাই ওলাম এইটো নতুন ফ্লেট এটা বনাই আছে তাত বহুত ডাঙৰকৈ বনাইছে এইটো আমি এতিয়া মাল্টা খাই আছোঁ
बहुत टेस्टी वही ना कितना टेस्टी माल्टा अलप देरिके देखा आছো मैं बर्तमान माल्टा को खाई लो रंगा फ्लैग रंगा नीला फ्लैगबोर्ड लगाइছে কি ধুনিয়া লাগিছে আমি এতিয়া উভতি গৈ আছো এতিয়া হৰাইঘাট দলং পাইছো এখন পুৰণা দলংখন আৰু এখন নতুনখন বহুত ধুনিয়া লগা হৈছে দেই মাল্টা খাই আছা নি মইনা আমি ঘৰ গৈ আছিলো এই ৰাস্তাতে আমাৰ গম্পাটো পালো এই গম্পাটোত একবাৰ সোমাই যাম বুলি ভাবিছো কেনেকুৱা লাগিছে ইয়াত बहुत दिन ইয়াত আহা আশা এটা আছিলে আজি পূৰণ হ'ল ইয়াৰ পৰা পৰিৱেশটো কিমান ধুনীয়া লগা হৈছে ইমান ধুনীয়া লাগিছে ট্ৰেইনখন চাওক এতিয়া আমি উভতি গৈ আছো এতিয়া নলবাৰীলৈকে গৈ আছো ভাগৰ লাগি গ'ল একদম বহুত ওপৰলৈকে উঠিছিলো তাত কিমান ওপৰত উঠিছে কেনেকুৱা লাগিলে গম্পা চাই পেলাই ইহঁতে প্ৰসাদ চকাত লৈ আহিলে একদম গম্পাৰ পৰা বলক যাওঁ এতিয়া ঘৰ পাওঁতে পাওঁতে আন্ধাৰ হৈ গ'ল এই নলবাৰীত অলপ ৰখিছোঁ ইহঁতে পাৰ্লাৰ এখনত সোমাইছে পাৰ্লাৰত সোমাই এতিয়া ৰাতি খোৱাৰ কাৰণে মাছ বা মাংস অলপ লৈ যাব লাগিব কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব গুৱাহাটী গ'লোঁ আজি গুৱাহাটীৰ পৰা এই জাষ্ট উভতি আহিলোঁ যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰিব ঠিক আছে আহিছোঁ বাই বাই